সকলোৱে ইয়াত লগ হৈছোহি আমাৰ শ্ৰদ্ধাৰ সতীৰ্থ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আছে, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, অতুল বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি সাংসদ বিজুলী কলিতা মেধি আৰু আমাৰ দলৰ সকলো নেতৃত্ব আজি আমি ইয়াত লগ হৈছোহি যে আমি বিচাৰো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ন্যায় কিমান সোনকালে আমি ন্যায় পাব পাৰো, ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিব পাৰো, তাৰ কাৰণে আজি আমি ইয়াত সমবেত হৈ সমদল কৰিব ওলাইছো। আমাৰ জুবিন প্ৰাণৰ জুবিন, আমি জুবিন গাৰ্গক অমৰ হোৱাটো বিচাৰো আৰু সেইকাৰণে আমি আমাৰ প্ৰাণৰ জুবিনৰ কাৰণে সুন্দৰভাৱে যাতে এই বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে ন্যায়ালয়ৰ জৰিয়তে আমি ন্যায় পাব পাৰো, তাৰ কাৰণে আমি আজি ইয়াত সমবেত হৈছো। আমি সকলোৱে জানো যে ভাৰতীয় সংবিধানৰ গণ্ডিত ন্যায় দিব পৰা ব্যৱস্থাটোৱে হ'ল ন্যায়ালয়ৰ ব্যৱস্থা। ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয়সমূহে ন্যায় ব্যৱস্থা দিয়াৰ এক সুন্দৰ পৰিক্ৰমা বা পৰিযায় চলাই আহে, কিন্তু এই ন্যায় ব্যৱস্থাৰ যি ব্যৱস্থা, এই ব্যৱস্থাত তদন্ত ক্ষিপ্ৰতৰ কৰি সুন্দৰভাৱে তদন্তৰ চাৰ্জশ্বিট বা ৰিপৰ্ট ছাবমিট কৰাৰ লগে লগে এই ন্যায় ব্যৱস্থা আগবাঢ়ি যায়। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱাৰ দিনাখনৰ পৰাই এই ৰহস্যজনক মৃত্যুক লৈ অসমবাসী আজি উদ্বিগ্ন আৰু সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম দিনাখনৰ পৰাই চৰকাৰখনৰ সকলো দায়িত্ব পালন কৰি জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ মাজলৈ বিদেশৰ পৰা লৈ অহাৰ পৰা সম্পূৰ্ণ ৰাইজক সেৱা দৰ্শন কৰি সুন্দৰভাৱে অন্ত্যেষ্টিক্ৰিয়া কৰাৰ পৰা তাৰ পিছত তাৰ ওপৰত SIT গঠন কৰি এজনীয়া বিচাৰপীঠৰ দ্বাৰা তদন্ত আয়োগ গঠন কৰি এই ব্যৱস্থাটোক ক্ষিপ্ৰতৰ কৰি আগুৱাই লৈ গৈছে। তদন্তৰ যি SITৰ 90 দিনৰ ভিতৰত আমি ৰিপৰ্ট দিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে নিৰ্ধাৰিত সময়ৰ আগতে এই ৰিপৰ্ট বা অনুসন্ধান বা চাৰ্জশ্বিট জমা দিয়া হ'ব, যাৰ ওপৰত ন্যায়ালয়ে বিচাৰ কৰি নিশ্চয়কৈ ইয়াৰ ওপৰত আমাক ন্যায় দিব। কিন্তু এই সময়ত এছাম মানুহে কিছু ৰাজনৈতিক স্বাৰ্থ আগত লৈ এনেকুৱা ধৰণৰ এটা পৰিৱেশ কৰিব খুজিছিল যেন চৰকাৰ আৰু বিজেপি দলৰ সমৰ্থকসকল জুবিনৰ অনুৰাগী নহয়। আমি কাকো জুবিনৰ অনুৰাগী নহয় বুলি নকওঁ, কিন্তু আমি প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিৰ সদস্য বা প্ৰত্যেকজন চৰকাৰত থকা ব্যক্তি আমিও জুবিন অনুৰাগী, আমিও জুবিনক ভাল পাওঁ, আমিও জুবিনক অমৰ হোৱাটো বিচাৰো।